Respected viewers and my dear friends, welcome back. GT PGT TEDCAM recruitment test. The important topic is pedagogy. So pedagogy question answers as discuss करिम. Important pedagogy question answer. ভিডিওটি সকলোকে চাব and one request to you চেনেলত নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশন ভিডিও বনাই থাকো আপোনালোকে জানে যিবোৰ চাই আৰু যদি কোনোবা নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো লেটস ষ্টাৰ্ট দা ডিয়াৰ ফ্ৰেন্ডস আজিৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ আনসাৰ বিলাক বিভিন্ন ফিলোসফাৰৰ ওপৰত আলোচনা কৰিম যিবোৰে অলৰেডি এই পেডাগজিৰ ওপৰত ভালেখিনি অৱদান আগবঢ়াইছে ৰেসপেক্টেড ভিউয়াৰ্স আজিৰ প্ৰথম কোৱেশ্চন হৈছে সিগমন্ড ফ্ৰয়ডৰ মনোবিশ্লেষণমূলক তত্ত্বৰ মূল ধাৰণাটো কোনটো অপচনস আছে দ্ৰৌপদী কণ্ডিশনিং অচেতন মন অপাৰেন্ট কণ্ডিশনিং জ্ঞানমূলক বিকাশ কোনটো হৈছে সিগমন্ড ফ্ৰয়ডৰ মনোবিশ্লেষণমূলক তত্ত্বৰ মূল ধাৰণা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নাম্বাৰ খ অচেতন মনটো হৈছে শুদ্ধ উত্তৰ Question number 2 পাভলভৰ পৰীক্ষাত চৰ্তযুক্ত উদ্দীপক কোন আছিল অপচনস আছে বেল খাদ্য লালা উলোৱা কুকুৰ কোনটো আছিল চৰ্তযুক্ত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক বেল অপচন নম্বৰ বেল হৈছে ইয়াৰ শুদ্ধ উত্তৰ Question number 3 কোন ধৰণৰ মেমৰিয়ে কেই সেকেন্ড মানৰ বাবে তথ্য ৰাখে মানে কেই সেকেন্ড মানৰ বাবে মনত ৰাখে কোন ধৰণৰ মেমৰিয়ে অপচনস আছে দীৰ্ঘমেয়াদী স্মৃতি শক্তি হ্ৰস্বমেয়াদী স্মৃতি শক্তি সংবেদনশীল স্মৃতি শক্তি প্ৰক্ৰিয়াগত স্মৃতি শক্তি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নাম্বাৰ সংবেদনশীল স্মৃতি শক্তি এটো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন থৰ্নডাইকৰ কিছুমান কোৱেশ্চন আলোচনা কৰিম থৰ্নডাইকে বিশ্বাস কৰিছিল যে শিক্ষণ হল এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া এটা আবেগিক অভিজ্ঞতা এটা পৰীক্ষা নিৰীক্ষা প্ৰক্ৰিয়া মুখস্থ কৰাৰ ওপৰত ভিত্তি কৰি এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব তে থৰ্নডাইকে কি বিশ্বাস কৰিছিল যে ই এটা পৰীক্ষা নিৰীক্ষা প্ৰক্ৰিয়া এডুকেশ্যন ইজ এক্সপেৰিমেণ্টেল প্ৰচেছ এইটো বিশ্বাস কৰিছিল থৰ্নডাইকে Question to next question এটি আলোচনা কৰিম ইয়াও থৰ্নডাইকৰ ওপৰতে আছে নেক্সট কোৱেশ্চন কি আছে যে তলৰ কোনটো থৰ্নডাইকৰ কামৰ মূল কেন্দ্ৰবিন্দু আছিল বৈকৰ কেন্দ্ৰবিন্দু কোনটো আছিল ব্যক্তিগত সৃষ্টিশীলতা পুৰস্কাৰৰ জৰিয়তে প্ৰেৰণা গোটৰ শিক্ষণ আচৰণবাদী নীতি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ আচৰণবাদী নীতি এটো আছিল থৰ্নডাইকৰ মূল কেন্দ্ৰবিন্দু এতিয়া আমি আলোচনা কৰিম সক্ৰেটিছৰ কিছুমান প্ৰশ্ন সক্ৰেটিছৰ মতে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকৰ প্ৰাথমিক ভূমিকা কি ছাত্ৰ ছাত্ৰীসকলক উত্তৰ প্ৰদান কৰা ছাত্ৰ ছাত্ৰীসকলক নিজেই জ্ঞান দিয়া জ্ঞান আৱিষ্কাৰৰ কৰাত পথ প্ৰদৰ্শন কৰা তথ্য মুখস্থ কৰা আৰু পুনৰাবৃত্তি কৰা ভুল উত্তৰ দিলে ছাত্ৰ ছাত্ৰীক শাস্তি দিয়া এটো তো নহবই নেক্সট ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নাম্বাৰ খ কি কৈছে সক্ৰেটিছে ছাত্ৰ ছাত্ৰীক নিজেই জ্ঞান আৱিষ্কাৰৰ কৰাত পথ প্ৰদৰ্শন কৰা এইটো হৈছে মেইন শিক্ষণ প্ৰক্ৰিয়াত যে ছাত্ৰ ছাত্ৰীসকলকে যাতে নিজেই কিবা এটা আৱিষ্কাৰ কৰাৰ পথ প্ৰদৰ্শন কৰিব পাৰে নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমালোচনাত্মক চিন্তাধাৰা আৰু আত্মচিন্তাক প্ৰকাশিত কৰিবলৈ সক্ৰেটিছে কি পদ্ধতি উদ্ভাৱন কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ অপচন নম্বৰ আছে অপচনবিলাক আছে প্ৰত্যক্ষ নিৰ্দেশনা সক্ৰেটিক পদ্ধতি মুখস্থ কৰাৰ কৌশল বা খেলাধুলা ভিত্তিক শিক্ষণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ সক্ৰেটিক পদ্ধতি তে নেক্সট কোৱেশ্চনটো আমি চাও কোৱেশ্চনটো আছে যে সক্ৰেটিছে বিশ্বাস কৰিছিল যে জ্ঞান হল জ্ঞান কি সক্ৰেটিছৰ মতে অ্যাকৰ্ডিং টু সক্ৰেটিছ হোৱাট ইজ নলেজ অপচনস আছে পুনৰাবৃত্তিৰ জৰিয়তে শিকিছে জন্মগত আৰু প্ৰশ্নৰ জৰিয়তে উন্মোচন কৰিব পাৰে কেৱল লিখিত গ্ৰন্থত পোৱা যায়
বিশুদ্ধভাৱে বিষয়ভিত্তিক আছে বস্তুটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ যে জন্মগত আৰু প্ৰশ্নৰ জৰিয়তে উন্মোচন কৰিব পাৰে এইটো হৈছে জ্ঞান according to Socrates তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ যিবোৰ একদম ইম্পৰ্টেণ্ট পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আৰু কেইবাৰমান পৰীক্ষাত এইবোৰ আহিছে এই ইম্পৰ্টেণ্ট এণ্ড চিলেকশ্যন কুৱেশ্যনবিলাক আলোচনা কৰিলোঁ আপোনালোকৰ মাজত হোপফুলি ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব